যোৱাকালি ৰাতিৰ সাঁজ এয়া আৰু নহৰু কেইফুটমান দি মই লাই শাকখিনি ধুনীয়াকৈ ভাজিলোঁ আৰু ৰাতি মই এয়া চোফাৰ পমিচটা গতি নাইকিয়া কৰি থৈছে ধুনীয়াকৈ কোবাই কৰি চোফাৰৰ কাপোৰটো আকৌ বেলেগ চেঞ্জ কৰি দিলোঁ ধুনীয়াকৈ থৈ দিলেহে ভাল লাগে আৰু এটা ধুই পেলাই এটা সুমুৱাই থৈ আৰু বেলেগ এটা চোফাৰ কাপোৰ এনেদৰে পাৰিলোঁ আৰু বাকী থকাটো ধুনীয়াকৈ জাপি কৰি ভৰালোঁ ভৰাই থৈ দিলোঁ আৰু এয়া আমাৰ পমিষ্টত ধুনীয়াকৈ শুই গ'ল আৰু তাক মই জগাইছোঁ প্ৰায় ভাত খাব সময় হ'লগৈ দিনত নাই খোৱা সেইবাবে শুই গৈছে আৰু ধুনীয়াকৈ পাৰি কৰি লৈ এয়া আৰু যি কাম বাকী কাম আছিলে সেইখিনি কৰিলোঁ আৰু ৰাতিপুৱাতে এয়া আকৌ কাপোৰখিনি ধুই কৰি মেলি থৈ স্কুল বাৰ্থডে এটা আছিলে স্কুলত দিয়াৰ কথা আছিলে সেইবাবে কিছুমান কাপোৰ নিজৰ হাতেৰে ধুলোঁ আৰু কিছুমান এয়া ৱাশ্বিং মেচিনত দিলোঁ এনেদৰে মিলিলোঁ আৰু আকৌ এয়া মানুহজনে ৰাতিপুৱা ছাগলী দুজনীৰ কাৰণে ডাল অলপ আনিলে সিহঁতৰ কাৰণে মেলিব নোৱাৰি এতিয়া কাৰণ সৰু পোৱালি দুটা আছে আৰু তিলখিনি প্ৰায় বিহু ওচৰ পাইছেহি বোলো এটা এটাকৈ কাম কৰোঁ তিলখিনি ধুনীয়াকৈ ধুই কৰি ওপৰত টিঙৰ ওপৰত মেলি দিলোঁ আৰু পৰ্দা কেইখনো ৰুমৰ আজিলৈ আহিছোঁ বাই বাই।